হেষ্ট 2024 চন মানে এই চনটো মানে নতুন বৰ্ষ মানে আৰম্ভণি হৈছিল। তো এই 2024 চনৰে প্ৰথম দিন মানে জানুৱাৰীৰ 1 তাৰিখে সকলো পৃথিৱীবাসীয়ে নতুন বছৰ হিচাপে পালন কৰিছিল, হেপী নিউ ইয়াৰ পালন কৰি আছিল। তো সেই দিনটোতে জানুৱাৰীৰ 1 তাৰিখে যেতিয়া সকলো মানুহে হেপী নিউ ইয়াৰ পালন কৰি আছিল, তো সেই দিনটোত জাপানত এটা বহুত ডাঙৰ ভূমিকম্প দেখিবলৈ পোৱা যায়। তো এই ভূমিকম্পটো কোনো সাধাৰণ ভূমিকম্প নাছিল, তো বহুত ডাঙৰ ভূমিকম্প আছিল এই ভূমিকম্পটো। আৰু এই ভূমিকম্পটোৰ মাত্ৰা মানে মেগনিটিউড আছিল 7.6। তো তাৰমানে ৰিক্টাৰ স্কেলত আপোনালোকে জানেই ভূমিকম্প ৰিক্টাৰ স্কেলত জোখা হয়। তো সেই ৰিক্টাৰ স্কেলত জুখিয়ে পাইছিল এই ভূমিকম্পটোৰ মাত্ৰা 7.6। তো পৃথিৱীত বহুত ধৰণৰ ভূমিকম্প হয়। তো বিভিন্ন ঠাইত ভূমিকম্প হয়, অসমতো হৈছিল ভূমিকম্প, এনেকুৱা বিভিন্ন ঠাইত হয়। কিন্তু এই যিখন জাপান নামৰ ঠাই আছে, এই জাপান নামৰ ঠাইটোত ইমানেই প্ৰবল ভূমিকম্প হয় মানে ক'ব নোৱাৰে। তো বহুত ডাঙৰ ডাঙৰ ভূমিকম্প এই জাপানত দেখিবলৈ পোৱা যায়। আৰু এই জাপান দেশত পৃথিৱীৰ মানে বেছিভাগ ভূমিকম্প মানে জাপানত দেখিবলৈ পোৱা যায়, আৰু এইটো বহুত ডাঙৰ ভূমিকম্প হয়। তো আচলতে এই জাপানত এই ভূমিকম্পসমূহ সকলো ভূমিকম্প কিয় হয়, কিবা এটা কাৰণ থাকিব লাগিব। তো আজিৰ এই ভিডিঅ'টোত মানে সেইটো ক'ম যে আচলতে এই জাপানত মানে ইমান ভূমিকম্প কিয় হয়। মানে বেলেগ ঠাইত যদিও হয় ভূমিকম্প, সিমান ভূমিকম্প নহয়, কিন্তু জাপান নামৰ ঠাইটোত ইমানে প্ৰবল ভূমিকম্প হোৱা দেখিবলৈ পোৱা যায়। তো কিছুমান কাৰণ আছে প্ৰবল ভূমিকম্প হোৱা। তো আজিৰ এই ভিডিঅ'টোত এই সকলোবোৰ কৈ আছো। তো বলক প্ৰথমতে ভিডিঅ'টো আৰম্ভ কৰি লওঁ। দোস্ত 1 জানুৱাৰী 2024 তাৰিখে যেতিয়া জাপানত ভূমিকম্প সৃষ্টি হৈছিল, তো ভূমিকম্পৰ লগে লগে তাত চুনামিৰো সৃষ্টি হৈছিল। দোস্ত এই যিটো জাপানত ভূমিকম্প সৃষ্টি হ'ল, এই ভূমিকম্প সৃষ্টি হোৱা এই ভূমিকম্পটোক 2024 চি অফ জাপান আৰ্থকুৱেক নাম দিছিল। মানে 2024 সাগৰত হোৱা এটা ডাঙৰ ভূমিকম্প। আৰু এটা নাম দিছিল নট' পেনিনচুলা বুলি। দোস্ত এই যিটো ভূমিকম্পৰ সৃষ্টি হৈছিল, এই ভূমিকম্পটোৰ সৃষ্টি হৈছিল জাপানৰ নট' পেনিনচুলা নামৰ এটা ঠাইত, যিটো ঠাই আপোনালোকে জানে চাগে যে পেনিনচুলা মানে হ'ল যদি এটা ঠাইৰ মানে চাৰিওকাষে যদি মানে তিনিওফালে যদি সাগৰ দেখিবলৈ পোৱা যায়, তো সেই ঠাইটোত পেনিনচুলা বুলি কোৱা হয়। তো সেই ঠাইটোৰ তিনিওকাষে পানী মানে সাগৰ আছিল, তো সেইকাৰণে সেই ঠাইটোৰ নাম নট' পেনিনচুলা। তো যদিও সেই নট' পেনিনচুলা এই যদি টকি নামৰ ঠাইৰ পৰা বহুত দূৰত যদিও আছিল, তো ইমানেই ডাঙৰ এইটো আৰ্থকুৱেক হৈছিল, মানে নট' পেনিনচুলাত যেতিয়া ভূমিকম্প সৃষ্টি হৈছিল, তো সেই ভূমিকম্পটো টকিঅ'লৈ মানে বিস্তৃত হৈ গৈছিল। তো ইমানেই ডাঙৰ ভূমিকম্প, বহুত মানে গেপ আছিল নট' পেনিনচুলা আৰু টকিঅ'ৰ মাজত, কিন্তু এই নট' পেনিনচুলাত হোৱা ভূমিকম্পটো টকিঅ'লৈ মানে গুচি গৈছিল। দোস্ত সেইকাৰণে এই ভূমিকম্পটো বহুত ডাঙৰ ভূমিকম্প। দোস্ত এনে ভূমিকম্প নহয়। তো জাপানত প্ৰবল ভূমিকম্প হোৱাৰ কিছুমান কাৰণ আছে। তো যদি মই এই কাৰণসমূহৰ কথা ক'বলৈ যাওঁ, তো এই যিটো জাপান নামৰ ঠাই আছে, তো আপোনালোকে জানে যে গোটেই পৃথিৱীখনত সাতখন ফলকে আগুৰি আছে, মানে গোটেই পৃথিৱীখনত 7খন ফলকে আগুৰি আছে। তো এই মানে ফলক কেইখন নাম হ'ল প্ৰশান্ত মহাসাগৰীয় ফলক, তো ইণ্ডো অষ্ট্ৰেলিয়া ফলক, ইউৰেছিয়া ফলক, উত্তৰ আমেৰিকা ফলক, দক্ষিণ আমেৰিকা ফলক, এণ্টাৰ্কটিকা ফলক আৰু আফ্ৰিকীয় ফলক। তো এই যি 7খন ফলক গোটেই পৃথিৱীখন এই 7খন ফলকৰ ওপৰত আছে। তো এই 7খন ফলক যেতিয়া খুন্দা খুন্দি লাগে, এখন ফলক যেতিয়া আন এখন ফলকৰ লগত খুন্দা খুন্দি লাগে, তো তেতিয়া ভূমিকম্প সৃষ্টি হয় বুলি জানে। তো এনেকুৱা নহয় যে অকল খুন্দা লাগিলেই ভূমিকম্প সৃষ্টি হয়। তো যদি মানে
ভূমিকম্পটো এনেকুৱা সৃষ্টি হ'ব যদি এখন তলক আন এখন ফলকৰ তললৈ সোমাই যায় তো তেতিয়াও ভূমিকম্পৰ সৃষ্টি হ'ব। তো এখন ফলকৰ লগত যদি আন এখন ফলকৰ সংঘৰ্ষ হয় তেতিয়াও ফলকৰ সৃষ্টি হ'ব। তো এখন ফলক আৰু আন এখন ফলকৰ যদি বিপৰীত দিশত আঁতৰি যাওঁ তেতিয়াও ভূমিকম্পৰ সৃষ্টি হ'ব পাৰে। তো এইবিলাক কাৰণত মানে ভূমিকম্প সৃষ্টি হয়। কিন্তু জাপানত ইমান ভূমিকম্প কিয় সৃষ্টি হয়? তো বেলেগ দেশত কিয় নহয়? কাৰণ জাপানখন, কাৰণ এই যিখন জাপান নামৰ ঠাই আছে না, এই জাপান নামৰ ঠাইখন মানে এই যিখন প্লেট আছে মানে ফলক আছে, এই ফলক কেইখনৰ মানে যিকেইটা বাউণ্ডেৰী আছে, যিকেইটা চাৰিওফাল আছে, সেই চাৰিওফালৰ একদম চাৰিওফালতে এই গোটেই জাপানখন আছে। মানে মই ক'বলৈ গ'লে জাপানৰ চাৰিওফালে 4খনকৈ ফলক আছে। তো সেই চাৰিখনকৈ ফলকৰ যিকেইটা বাউণ্ডেৰী আছে সেই বাউণ্ডেৰীতে সেই জাপান নামৰ ঠাইখন মানে আছে মানে। তো যাৰ কাৰণে মানে এই জাপানত বিভিন্ন ধৰণৰ আৰ্থকুৱেক ভূমিকম্পৰ লগতে চুনামিও দেখিবলৈ পোৱা যায়। কিন্তু যদিও এই ভূমিকম্পটো বহুত ডাঙৰ ভূমিকম্প আছিল তো জাপানত তথাপিও ইমান মানুহ মৰা নাই, কমেও 92 জন মানুহ মৰিছে। কিন্তু এই যিখন জাপান নামৰ ঠাই আছে এই জাপান নামৰ ঠাইখনত 150টাতকৈও অধিক ভূমিকম্প এদিনতে দেখিবলৈ পোৱা গৈছিল। তো সেইদিনাই 150টাতকৈ অধিক 150+তকৈও অধিক ভূমিকম্প দেখিবলৈ পোৱা গৈছিল এই জাপান নামৰ ঠাইখনত। তো এই যিখন জাপান নামৰ ঠাইত যদি ভূমিকম্প হৈছে, এই যদি ভূমিকম্পটো যদি বেলেগ দেশত হ'ল হয় তো তেতিয়া মানে বহুত হাজাৰ লাখ মানুহৰ মৃত্যু হৈ গ'ল। কিন্তু জাপান নামৰ ঠাইখনত ইমান মৃত্যু নহয়, কাৰণ জাপানে নিজকে চাব জানে আচলতে কেনেকৈ ক'ত মানে ভূমিকম্পটো হ'লে বাচিব জানে জাপানৰ মানুহে। তো মানে জাপানত বহুত ভূমিকম্প হৈ থাকে, তো যাৰ বাবে সিহঁতে জানে যে ক'ত থাকিলে কেনেকৈ ভূমিকম্পটো সমাধান হ'ব পাৰে। তো সেইকাৰণে জাপানত বেছি মানুহ নমৰে। কিন্তু যদি সেই ভূমিকম্পটো যদি বেলেগ দেশত হ'ল হয় তো বহুত মানুহৰ মৃত্যুমুখত পৰিল হয়। আৰু যেতিয়া এই জাপানত ভূমিকম্প সৃষ্টি হৈছিল তো যিমান ডাঙৰ বিল্ডিং আছিল সকলো ভাঙি নোহোৱা হৈ গৈছিল। এই জাপানত সকলো ভাঙি একদম পুৰা মাটিৰ লগত গুৰগুৰা হৈ লগ লাগি গৈছিল। তো বিভিন্ন ধৰণৰ ঘৰত মানে বিদ্যুৎ নোহোৱা হৈ গৈছিল। তেনেকৈ বিভিন্ন ধৰণৰ ফলৰ সৃষ্টি হৈছিল। তো সেয়ে আশা কৰোঁ এই জাপানৰ নিচিনা ভূমিকম্প যাতে বেলেগ ঠাইত নহয়। কাৰণ জাপানৰ মানুহে যদিও ভূমিকম্প হয় সিহঁতে নিজকে ৰক্ষা কৰিব জানে, কিন্তু বেলেগ ঠাইত যাতে ইমান ভূমিকম্প নহয়। তো হয় জাপানৰ নিচিনা আৰু কিছুমান ঠাইতো হয় বহুত ভূমিকম্প, কিন্তু যিবিলাক ঠাইত মানে ভূমিকম্প বেছি সৰ্বাধিক নহয় তো সিহঁতৰ যাতে এনেকুৱা অৱস্থা নহয়। তো দোস্ত আজিৰ ভিডিঅ'টো এইখিনি আছিল। দোস্ত যদি ভিডিঅ'টো ভাল লাগিছে লাইক শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা।